অতি মোহনীয়া নিচলা প্ৰথমতে আমি সদুগুৱাৰী ছাত্ৰসন্থাৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় ৰাভা দিৱস ইয়াতে পূবগুৱাৰী ছাত্ৰসন্থাৰ উদ্যোগত জুনাৰেংগী ছাত্ৰসন্থাৰ সহযোগত দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। যোৱাকালি আমাৰ বিষ্ণু ৰাভা গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা হৈ গৈছে, কবিতা আবৃত্তি হৈ গৈছে। আজি এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। ইয়াৰ পিছতে বিষ্ণু ৰাভা গীতৰ অনুষ্ঠান আছে। তাৰপিছতে ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী আছে। আচলতে এটা ভাল কথা, খুব এটা সুন্দৰ পৰিৱেশ ইয়াতে হৈছে। খুব কম সময়ৰ ভিতৰত অনুষ্ঠানটো হৈছে। আমি এইবছৰ ইয়াতে কেন্দ্ৰীয়ভাৱে আমি ৰাভা দিৱস অনুষ্ঠিত কৰিছোঁ পূবগুৱাৰী ছাত্ৰসন্থাৰ সহযোগত আৰু জুনাৰেংগী ছাত্ৰসন্থাৰ সহযোগত। গতিকে অনুষ্ঠানটো ভালেই হৈছে, এতিয়ালৈকে ভালেই হৈছে। ৰাইজৰ খুব সঁহাৰি ইয়াত ভাল হৈছে আৰু আশা ৰাখিছোঁ বাকীখিনি কাৰ্যসূচী খুব নিয়াৰিকৈ চলি যাব। আৰু আমাৰ এটাই উদ্দেশ্য যে ৰাভাদেৱৰ যিবোৰ সৃষ্টিৰাজি, যিবোৰ কৰ্ম, সেইবোৰ যেন আমাৰ প্ৰজন্মই সেইবোৰ যাতে গম পায়, তেওঁলোকে যে ধাৰাবাহিকভাৱে কঢ়িয়াই লৈ যাব পাৰে, সেইটো আশা মনত ৰাখি। যিহেতু আমি সকলোৱে জানো যে বিষ্ণু ৰাভা এজন শিল্পী নহয়, এজন গণশিল্পী, যিগৰাকী এজন কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, সংগীতকাৰ, তাৰ লগতে এজন ভাল অভিনেতা, এজন নৃত্যশিল্পী। গতিকে এনেকুৱা এজন ব্যক্তিক আমি আজি ইয়াতে স্মৰণ কৰিছোঁ। ৰাইজৰ সঁহাৰিটো প্ৰথম কথা, ৰাইজৰ ভাল এটা সঁহাৰি পাইছোঁ। তেওঁলোকে খুব স্বতঃস্ফূৰ্তভাৱে আহিছে, তেওঁলোকে সহযোগ কৰিছে। সেইকাৰণে অনুষ্ঠানটো আচলতে তেতিয়াই সাৰ্থক হয় যেতিয়া ৰাইজৰ পৰা সঁহাৰি পাওঁ। ৰাইজে যেতিয়া সহযোগ কৰে তেতিয়া অনুষ্ঠান এটা কৰি ভাল লাগে। গতিকে ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ সঁচাকৈ খুব প্ৰশংসনীয়। আৰু আদৰণি সমিতি যি ধৰণে তেওঁলোকে কষ্ট কৰিছে, যি ধৰণে আগভাগ লৈছে, সেইটো খুব সঁচাই প্ৰশংসনীয়। আৰু এই হিচাপত আমি সদুগুৱাৰী ছাত্ৰসন্থাৰ মজিয়াত তেওঁলোককো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা এইবুলিয়ে মই তেখেতক